নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ দিনটোৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 নৱেম্বৰ। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে ঘৰে ঘৰে গৈছে বুথ লেভেল অফিচাৰ। 18 বছৰ সম্পূৰ্ণ হোৱা সকল সাজু হওক অন্তৰ্ভুক্তিৰ বাবে। আপোনাৰ নাম কন্টিনিউ কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব? ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্তি, ভুৱা ব্যক্তিৰ নাম কৰ্তন, মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদিৰ কাম আৰম্ভ। আপোনাৰ সন্তানৰ 18 বছৰ যদি হল এইবাৰ অন্তৰ্ভুক্তি হ'ব ভোটাৰ তালিকাত। কি কি নথিপত্ৰ লাগিব চাই লওক আৰু সাজু কৰক। BLO দিব ফৰ্ম 6। আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব ফৰ্মখন। জন্মৰ প্ৰমাণ পত্ৰ। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিন। উত্থাপন হ'ব কেইবাখনো সংশোধনী বিধেয়ক। আজিৰ দিনটোৰ আন এটা খবৰ হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো পধ্যে মানি লোৱা নহ'ব। জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে 26ৰ নিৰ্বাচনত পৰিণাম ভুগিব বিজেপিয়ে। জনজাতিকৰণ দিলে 42 লাখ জনজাতীয় লোকে কঁপাব অসম। এইবাৰ হাতে হাতে জোৰ লৈ ওলাই আহিল হাজাৰ হাজাৰ মিচিং জনগোষ্ঠীয় লোক। জনজাতিকৰণৰ বিৰোধিতাৰে মাজুলীত TMPKৰ নেতৃত্বত প্ৰতিবাদী সমদল। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কোনো পধ্যে মানি লোৱা নহ'ব। জনজাতিকৰণৰ বিৰোধিতাৰে ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে বৃহত্তৰ অসমৰ ৰাইজ একত্ৰিত হৈছে। উজনিৰ পৰা নামনিলৈ সকলোৱে এতিয়া বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে। অসমৰ ৰাইজৰ মাজত এতিয়া মুখ্যমন্ত্ৰীৰ বিশ্বাসযোগ্যতা নাই। অহা 5 বছৰলৈ পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ ৰণনীতি প্ৰস্তুত কৰিছে হিমন্ত বিশ্ব শৰ্মাই। SRৰ জৰিয়তে নিৰ্বাচনত খেলিমেলি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাক সফল দিয়া নহ'ব। অসমৰ ভৱিষ্যত অসমবাসীয়ে নিৰ্ধাৰণ কৰিব লাগিব। অসমৰ ভোটাৰ তালিকাত উত্তৰ প্ৰদেশ, বিহাৰৰ বিজেপি কৰ্মীক অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব। বিশ্বনাথত কংগ্ৰেছ দলৰ প্ৰতিবাদী সমদলত মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈ। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ। 6 ডিচেম্বৰত স্থাপন কৰা হ'ব বাবৰি মছজিদৰ আধাৰশিলা। পশ্চিম বংগৰ মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব বাবৰি মছজিদ। পশ্চিম বংগৰ TMCৰ বিধায়কৰ ঘোষণা। 3 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব এই মছজিদটো। 1992ৰ 6 ডিচেম্বৰত ধ্বংস হৈছিল বাবৰি মছজিদ। TMCৰ বিধায়ক হুমায়ুন কবিৰৰ ঘোষণাক লৈ বিতৰ্কৰ সৃষ্টি। আজিৰ দিনটোৰ আন এটা খবৰ হৈছে দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ডত সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব 3টাকৈ কাম। এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ আপডেট। নাম, ঠিকনা, মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব 75 টকা। ফিংগাৰ প্ৰিণ্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব 125 টকা।